12 বছৰীয়া এটি কিশোৰৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে সেমেকাইছে বহুতৰে চকু। পঢ়া-শুনা কৰি ডাঙৰ মানুহ হোৱাৰ সপোন দেখাৰ বয়সত কিশোৰজনে চলাইছে জীৱন সংগ্ৰাম। জীৱনৰ চকৰিটো যেন সঁচাকৈ অদ্ভুত। কেতিয়াবা যদি কাৰোবাৰ শৈশৱে সকলোৰে মন হৰে, আন কেতিয়াবা আকৌ কাৰোবাৰ শৈশৱে চকু সেমেকায়। তেনে এটি শিশুৰ কাহিনী এয়া। এটি 12 বছৰীয়া কণমানি কিশোৰৰ কাহিনীয়ে সেমেকাইছে সকলোৰে দুচকু। ঘৰে ঘৰে বজাৰে বজাৰে খৰি বেছি পোহপাল দিছে ৰুগীয়া পিতৃ আৰু 15 বছৰীয়া জ্যেষ্ঠ ভগ্নীক। থাকিবলৈ নাই এটা নিৰাপদ ঘৰ। বৰষুণ পৰিলেই গোটেই ঘৰখন হৈ পৰে জলমগ্ন। চৰকাৰ, জনপ্ৰতিনিধি কিম্বা পঞ্চায়ত প্ৰতিনিধি কাৰোৰে চকুত পৰা নাই ৰহাৰ সমীপৰ জৰাবাৰী আলিকুছিৰ এই দুৰ্ভাগ্যকে সাৰথি কৰি চলা পৰিয়ালটিৰ জীৱন সংগ্ৰামৰ কথা। জীৱনৰ গভীৰতা বুজি নপাওঁতে জীৱন যুদ্ধত অৱতীৰ্ণ হ'বলগীয়া হ'ল এই কণমানিটো। মাতৃহাৰা এই কণমানিটোৱে অসুস্থ পিতৃৰ লগতে দায়িত্ব বহন কৰি আহিছে 15 বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ। 12 বছৰীয়া এই কণমানিটোৰ নাম কপিল নাথ। চাওক মাত্ৰ 12 বছৰীয়া কপিলে কেনেকৈ চাইকেলত খৰি বোজা কৰি ঘৰে ঘৰে পথে পথে ঘূৰিছে। এটাই উদ্দেশ্য, ৰুগীয়া দেউতাক আৰু বায়েকক সুখেৰে এসাঁজ খুৱাব। পখিলাখেদা বয়সতে মাতৃক হেৰুওৱা কপিলক ডাঙৰ দীঘল কৰে বায়েক বিনীতাই। পিতৃৰ অসুস্থতাৰ বাবে কম বয়সতে ঘৰৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিবলগীয়া হৈছে মাত্ৰ 12 বছৰীয়া কপিলে। চাইকেলেৰে খৰি বিক্ৰী কৰি তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আহিছে কপিলে। কেতিয়াবা ঘৰৰ বাৰীৰ খৰি কাটি বিক্ৰী কৰে, আন কেতিয়াবা আকৌ আনৰ খৰি বিক্ৰী কৰি হাজিৰা লয় কপিলে। তেনেকৈয়ে দৰিদ্ৰ ঘৰখন চলাই আছে কপিলে। তাৰ মাজতে কপিলে অব্যাহত ৰাখিছে অধ্যয়ন। কপিল বৰ্তমান শ্বহীদ হেমৰাম পাটৰ স্মৃতি হাইস্কুলৰ 7ম শ্ৰেণীৰ ছাত্ৰ। পঢ়া-শুনা কৰি ভৱিষ্যতে এজন ভাল মানুহ হোৱাৰ সপোন আছে কপিলৰ। কিন্তু কপিল অসহায়। দৰিদ্ৰতাৰ বাবে কম বয়সতে ল'বলগীয়া হোৱা দায়িত্ববোধ কপিলৰ সপোন পূৰণ কৰাত থিয় দিছে বাধাৰ প্ৰাচীৰ হৈ। তাতোকৈ পৰিতাপৰ কথা যে কপিলৰ পিতৃ আৰু বায়েকক লৈ থাকিবলৈ এটা ভাল ঘৰো নাই। এটা ভগা উৰুখা বজাত থাকে এই তিনিটি প্ৰাণী। আকাশৰ তৰা দেখা জুপুৰিটোত বৰষুণ বতাহ আহিলেই লৰ মাৰিব লাগে আনৰ ঘৰলৈ। আশ্ৰয় বিচাৰে আনৰ ওচৰত। এতিয়া প্ৰশ্ন হয়, 12 বছৰীয়া কপিলে উন্নয়ন খণ্ডৰ অন্তৰ্গত জৰাবাৰী গাঁও পঞ্চায়তৰ আলিকুছি গাঁৱৰ এই অসহায় কিশোৰ-কিশোৰীৰ ওপৰত কিয় চকু পৰা নাই পঞ্চায়তৰ? মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজা সমষ্টিৰ এই কৰুণ ছবিখন আজিলৈকে কিয় দেখা নাই? দায়িত্ব ক'ত? ৰাজহুৱা মঞ্চত গান গাই দৰ্শকক হাঁহিৰ উৎস দিয়া ৰমাকান্ত দেউৰীয়ে কিয় দেখা নাই এই অসহায় পৰিয়ালটোক? কিয় আজিলৈকে এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে? অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুয়ো ভাতৃ-ভগ্নীয়ে জনালে কাতৰ অনুৰোধ। মামা, আমাক এটা ঘৰ লাগে। বৰষুণ দিলেই জলমগ্ন হৈ পৰে আমাৰ ঘৰটো। আনৰ ঘৰত গৈ থাকিব লাগে। মামা, আমাক চকু মেলি চাওক। দেউতাই পঢ়া-শুনা কৰাব নোৱাৰে আমাক। কিন্তু আমাৰ পঢ়াৰ বহুত ইচ্ছা আছে। মামা, আমাক চাওক। পিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুদৃষ্টি পৰিবনে এই দুৰ্ভগীয়া কণমানি কেইটাৰ ওপৰত?